Good morning, all. How are you today? I hope all are you fine. Now I am going to tell you about articles. I already told you about article in previous class. তোমালোকক আৰ্টিকল কালি অলপ শিকাইছিলো আৰ্টিকল আজি অলপ বাকি আছে সেইবিলাক শিকাম হা কালি কি কি শিকাইছিলো মনত আছে কি কি শিকাইছিলো এর ব্যবহার এনৰ ব্যবহার শিকাইছিলো মই কালি ন আমি কথা কব পাৰিম অলপ নে অলপ শিকাইছিলো না হেল্ল' স্যার হয় কোৱা আমি কথা কব হয় পাৰিম কোৱা হয় কোৱা কোৱা ঠিক আছে যাব ও স্যার হয় কোৱা তোমালোকে কিবা ক'বা ভালে আছে মই এতিয়া না আপনি শিকাই যাওক কি করতে আছে কোশ্চেন কৰিলে আনসার দিব পাৰিম আচ্ছা সেইটো ঠিক আছে কৈছো তোমালোকে হয় ঠিক আছে থাকিবা আৰু এনে 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 মানে ভিডিঅ'টো নকৰিবা হা ভিডিঅ' নিদিবা ঠিক আছে ভিডিঅ'টো অফ কৰি দিয়া মই আৰ্টিকলছৰ বিষয়ে কালি অলপ শিকাইছিলো হয় না আৰ্টিকল কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত কি কি ভাগ হয় ইনডিফিনিট and indefinite and definite okay তোমালোকে কথা নকবা হা তোমালোকে কথা বন্ধ কৰি দিয়া সকলৰ ওচৰত ভয়েসটো বন্ধ কৰি দিয়া ইনডিফিনিট আৰু ডিফিনিট হয় ইনডিফিনিটত কি কি আছে আৰু ডিফিনিট কি কি আছে আমি জানিছিলো যে আৰ্টিকল কেইটা আৰু কি কি আৰ্টিকল হল এ এন আৰু দা এই তিনিটা কি বুলি কয় আৰ্টিকল বুলি কয় হয় না আর এই তিনিটা আমি দুটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে কি কি ইনডিফিনিট আৰু ডিফিনিট ডিফিনিট আমি মাজে মাজে কোন হয় ডেফিনেটলি এই হ্যাঁ ডেফিনেটলি ডিফিনিটত কি হ'ব দা ঠিক আছে আৰু ইনডিফিনিটত কি হ'ব এ আৰু এন মনত থাকিব এইটো ক্লাস 9 10 ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব মানে ইয়াৰ পৰা মাৰ্ক থাকিব তোমালোকৰ ইয়াৰ পৰা মাৰ্ক আছে তো আমি তোমালোকক কালি এৰ বিষয়ে অলপ অলপ শিকাইছিলো এ কাৰ আগত বহে কনসোনেন্টৰ আগত বহে এ কনসোনেন্টৰ আগত বহে আৰু কনসোনেন্ট সাউন্ডৰ আগত না এই দুটা শিকাইছিলো ন আৰু এটো আৰু পিছত শিকাম মই এতিয়া আমি কি কৰিম এনৰ বিষয়ে তোমালোকক শিকাম এন কেতিয়া ইউজ হ'ব কোৱাচোন হয় এন হ'ব ভাৱেলৰ আগত ভাৱেল লেটাৰৰ আগত কি হ'ব এন হ'ব যেনেকুৱা এন ইঘৰ আগত কি হ'ব এন হ'ব তাৰপিছত কি আছে আমব্ৰেলাৰ আগত কি হ'ব এন হ'ব এন আইসক্রিম এন হ'ব ঠিক আছে এন হ'ব আমব্রেলা কিন্তু ঠিক আছে যিবিলাক কনসোনেন্ট সাউন্ড থাকে সেইবিলাক আগত কিন্তু এন নহয় যেনেকুৱা মই কালি তোমালোকক অলপ অলপ শিকাইছিলো ইউনিভাৰ্চিটি
ইউনিভাৰ্চিটি চোৱা, এইটোৰ উচ্চাৰণটো কেনেকুৱা হৈছে? ইউৰ নিচিনা হৈছে ন? এইটোৰ আগত কিন্তু এন দিলে নহব, এইটোৰ আগত এ আহিব। এইটো কিন্তু ইম্পৰ্টেন্ট হয়, বহুত ইম্পৰ্টেন্ট হয়। মই কেইটামান সেন্টেন্স লিখি দি আছো হা। এতিয়া মনত ৰাখিবা যে ভাৱেলৰ আগত কি আহে? এন আহে। ভাৱেল লেটাৰ্ছৰ আগত এন আহে। আৰু এইটো কি? এইটো ভাৱেল না, কিন্তু এইটো ভাৱেল থাকিলেও কি হব? এইটো আমাৰ সাউন্ডটো কেনেকুৱা হৈছে? কনসোনেন্টৰ নিচিনা হৈছে বা ইউৰ নিচিনা হৈছে। সেইকাৰণে এইটোৰ আগত এ বহিব। এইটো এন দিলে জিৰ' পাবা, জিৰ'। ডাইৰেক্ট জিৰ' পাই যাবা। এতিয়া মই কেইটামান সেন্টেন্স লিখি দি আছো হা। লিখি লোৱা সকলোৱে। হি ৰিচ ইন ডেছ ইউনিভাৰ্চিটি। ইয়াতে কি হব? যিহেতু এইটোৰ উচ্চাৰণ ইউৰ নিচিনা হৈছে, কি আহিব? এ আহিব। এ এ আহিব। যেতিয়া আগতে কাটি লওঁ, কোনে কি he has dash okay yes এইটোৰ আগত কি আহিব? ইউনি। এইটো উচ্চাৰণটো কেনেকুৱা হৈছে? ইউ নিচিনা হৈছে। ইলিমা বুজি আছা? ঠিক আছে। এইটো কি? এইটোৰ উচ্চাৰণ কি হৈছে? ইউ নিচিনা হৈছে। তো এইটোৰ আগত কি দিব লাগিব? এ দিব লাগিব। ঠিক আছে। আৰু কি হব কোৱাচোন? কেইটামান কোৱাচোন। নাজানা? চোৱা এইটো যেতিয়া আমি কম the cow is dash useful animal, এইটো কেনেকুৱা উচ্চাৰণ হৈছে? ইউৰ নিচিনা উচ্চাৰণ হৈছে। ঠিক আছে। the cow is dash useful animal, এইটো ইউৰ নিচিনা উচ্চাৰণ হৈছে। সেইকাৰণে ইয়াৰ আগত কি আহিব? এ আহিব হা। এইবিলাক সকলো কি? এৰ ব্যৱহাৰ। আৰু আজি শিকাইছো এনৰ ব্যৱহাৰ। এতিয়া এনৰ কেইটামান হ'ব হা। এনৰ কেইটামান দি দিওঁ তোমালোকক। এইটো হৈছে গোটেই সকলোৰে হৈছে? বাবু has egg। কি হব? এইটো ইগ। এইটো ভাৱেল চাউন্ড। ভাৱেল হয় এইটো। ভাৱেলৰ আগত কি আহিব? এন আহিব। He bought dash umbrella yesterday। He bought dash umbrella yesterday। মানে কি হল? এইটো অসমীয়া কি হব? He তেওঁ কিনিছিলে dash umbrella yesterday। যোৱাকালি এখন ছাতি কিনিছিলে, হয় না?
এটা কি হব আমব্রেলা, এইটো ভাৱেল হয় আৰু এইটো সাউন্ডটো ভাৱেলৰ নিচিনা হৈছে, এইটোতো কোনো হেৰি কনসোনেন্টেৰ সাউন্ড নাই না, তেনেহলে এইটো আগত কি আহিব এন আহিব। মনত থাকিব এ এন, এ এনৰ কথা মনত থাকিব তোমালোকৰ। আৰু কিছুমান নিয়ম আছে য'ত এ আৰু এন হ'ব হা, ঠিক আছে এটা লিখি লোৱা আৰু তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা। এইটো ইম্পৰ্টেন্ট হ'ব, মই এতিয়া লিখিম, এইটো ইম্পৰ্টেন্ট আছে হা। He is European. He is European. এটা দেশৰ নাম হয় না, এইটো কি হৈছে, এইটো উচ্চাৰণটো কেনেকুৱা হৈছে, ইউৰ নিচিনা হৈছে ন, ইউৰ নিচিনা হৈছে, ইউৰ নিচিনা হৈছে, তেনেহ'লে এইটো কি আহিব এ আহিব। 7 নম্বৰটো please give me 100 rupees. Please give me dash 100 rupees. ক্লাস 9 আৰু 10 তোমালোকে লিখি ল'বা হা। আৰু হাই সেকেন্ডাৰী ফার্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট হয়। হাই সেকেন্ডাৰী ফার্স্ট আৰু সেকেন্ড ইয়াৰৰ ডিটারমিনার আর্টিকেল থাকে হা, তোমালোকৰ 5 মার্ক থাকিব চাগে, তোমালোকে এইটো লিখি ল'ব পাৰা। আমাৰ অসমৰ এইচএস ফার্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে এইটো ইম্পৰ্টেন্ট আছে হা, এইবিলাক ডিটারমিনার এন্ড আর্টিকেল ইম্পৰ্টেন্ট আছে, তোমালোকে এইটো নোট কৰি ল'বা। আৰু এইবিলাক যিবিলাক দি আছো সকলোবিলাক ইম্পৰ্টেন্ট বস্তুই হয়। কিছুমানে এইটো কি আছে, এইটো এন আছে বা দেশৰ নাম আছে, দেশৰ নামৰ আগত কি দিয়ে দা দি দিয়ে হয় না, এইটো নহব, ভুল হব। আৰু কিছুমানে কি এইটো ভাৱেল আছে সেইকাৰণে কি দিয়ে এন দিয়ে, এন নহব, কি এইটোৰ উচ্চাৰণটো কেনেকুৱা হৈছে ইউৰ নিচিনা হৈছে ন, সেইকাৰণে এইটোৰ আগত কি আহিব এ আহিব, ঠিক আছে। প্লিজ গিভ মি ডেছ 100 rupees. এইটো কি ভাৱেল হয় না, ভাৱেল, কিন্তু এইটো আমি ইয়াতে এন দিলে হ'বনে, কিয় নহয়। মই কালি শিকাইছো ন, এইটো কিয় নহয়, কাৰণ এইটো হ'ল এইটো উচ্চাৰণটো কেনেকুৱা হৈছে ৱাৰ নিচিনা উচ্চাৰণ হৈছে, সেইকাৰণে এইটোৰ আগত কি দিব লাগিব এ দিব লাগিব, এন নহয়, কিয় এন দিবা হা, এ হ'ব, ঠিক আছে। পৰীক্ষাৰ সময়ত তোমালোকৰ এইটো পাজল লাগি যায়, তোমালোকৰ ফ্ৰেণ্ড এজনে ক'ব যে হাও এইটো ইউনিভাৰ্চিটিৰ আগত এইটো ভাৱেল হয়, ইউনিভাৰ্চিটিৰ আগত কি দিব লাগিব এন দিব লাগিব, তোমালোকে এন দি দিয়া এনেকুৱা কৈ দিয়ে। কিছুমান সময়ত দেখা যায় যে ক্লাছ 9-10ৰ যিবিলাক পৰীক্ষা থাকে, এক্সাম থাকে, এক্সামৰ সময়ত তোমালোকৰ বন্ধু বান্ধৱে কি কৰে এইবিলাক ভুল কৰে, সচৰাচৰ ভুল কৰে আৰু কয় যে 100% শিওৰ মই 100% শিওৰ, এইবোৰৰ আগত দা বহিব, এইবোৰৰ আগত দি বহিব, দা বহিব, আৰু নহলে কমচে কম কব যে নহয় দি আৰু দা একটো নহয়, কি হব কমচে কম এন বহিব, মই শিওৰ, সি জানে শিওৰ, বুজি পাইছা, এনেকৈ মানে চেলেঞ্জিং কৰে সিহঁতে। এইটো নিয়মটো নাজানে, এইটো উচ্চাৰণটো কি হৈছে সেইটো নাজানে, এইটো জানিব লাগিব ন, যিকোনো বস্তুৰ এটা উচ্চাৰণ জানিব লাগিব, তাৰপিছতহে আমি এইটোৰ সমাধা কৰিব পাৰিম ন, নহলে কেনেকৈ কৰিম, নোৱাৰি ন। এইটো চোৱা, এইটো মানে কি কিছুমানে কি কৰে, এইটো ভাৱেল আছে দেখোন, ভাৱেলৰ লগত আৰু একো নাই, কোনো কথা চিন্তা নাই, আৰু ডাইৰেক্ট কি কৰে এন দি দিয়ে, আৰু একো কথা চিন্তা নকৰে যে আমাৰ যে এইটো লিখিব লাগিব, এইটো উচ্চাৰণটো কেনেকুৱা হৈছে, সেই উচ্চাৰণৰ সপেক্ষে আমি এইটো লিখিব লাগিব, সেইটো কথা চিন্তা নকৰে, ডাইৰেক্ট এইটো ভাৱেল আছে মানে কি কৰে ডাইৰেক্ট এন দি দিয়ে। কিন্তু এইটো উচ্চাৰণটো কেনেকুৱা হৈছে চোৱাচোন, ওৱান হয় না, ওৱান এনেকুৱা হৈছে, হৈছে ফাৰ্ষ্টত আৰু ইউ, এনেকুৱা উচ্চাৰণ হলে কি হব এ হব, আৰু ইউ, এনেকুৱা উচ্চাৰণ হলে কি হব
তাৰ আগত ডাইৰেক্ট এ বহি যাব, আৰু কোনো কথাই নাই হা। ঠিক আছে, লিখি লোৱা সকলোৱে। এইবিলাক সকলো ইম্পৰ্টেণ্ট হা। সচৰাচৰ বস্তুটো একেবাৰে সহজ। আই হেভ এ কাউ, আই হেভ আই হেভ এন অক্স, এইবিলাক সহজ একেবাৰে। অক্স এইবিলাক একেবাৰে সহজ বস্তুটো। এইটো এনেকুৱা হা, মই এটা লিখি দিওঁ তোমালোকক। আই হেভ ডেছ কাউ, শি হেজ। এই হেজ আৰু হেভ কেতিয়া আহিব মই তোমালোকক নেক্সটত কম হা, পিছত কম। হেজ কেতিয়া আহিব, হেভ কেতিয়া আহিব, কাৰ লগত হেভ আহিব, কাৰ লগত হেজ আহিব, তোমালোকে লাইভত থাকি যাবা। তোমালোকক কি কৰিম, এইবিলাক শিকাই দিম লাষ্টত। হি হেজ ডেছ অক্স, এইটো একেবাৰে সহজ বস্তু হয় না। আৰু এইটো পৰীক্ষাত নাহে, এইবিলাক পৰীক্ষাত নাহে। একেবাৰে সহজ বস্তুটো পৰীক্ষাত নিদিয়ে হয় না। দেখাত সহজ হ'ব পাৰে, এই যিবিলাক চোৱা দেখাত সহজ, কিন্তু এইবিলাকত কি আছে, দেখাত সহজ কিন্তু এইবিলাক অলপ লজিক আছে ভিতৰত, লজিক আছে হয় না, লজিক আছে। এইটো চোৱা, এইটো কিন্তু একেবাৰে সহজ। আই হেভ ডেছ কাউ, শি হেজ ডেছ অক্স। এইটোৰ আৰু কি, এইটোৰ আৰু কোনো লজিক নাই। চোৱা, আই হেভ কাউ, সিটো কি কনসোনেন্ট, এইটো আৰু কি অক্স। ৰূপচৰ কিবা বেলেগ হৈছে নেকি, নাই হোৱা, কিয় হব, একেবাৰে সহজ বস্তু এইটো হা। কিছুমান সময়ত আমি দেখা পাওঁ এব্রিভিয়েশন থাকে, এব্রিভিয়েশন, বুঝি পাইছা, এব্রিভিয়েশন থাকে। ইলেভেন এণ্ড টুৱেলভৰ বিলাক এইবিলাক ভালকৈ নাইন টেন পৰীক্ষা তাৰপিছত তোমালোকে দেখি মানে তোমালোকে দেখিছা আৰু তোমালোকে পৰীক্ষা দিছা, তোমালোকে জানা আৰু। কিন্তু এইবিলাকৰ আগত কি বহে হা, এব্রিভিয়েশন বুলি কয়, মনত থাকিব এব্রিভিয়েশন বুলি। এই এব্রিভিয়েশনৰ যে উচ্চাৰণ হবকেহে এইটোৰ আগত এ আৰু এন বহিব হা। লাইন নম্বৰ চোৱা, মাই ব্রাদার, ব্রাদার নহয় হা, ব্রাদার, ঠিক আছে, ব্রাদার নহয়, ব্রাদার। মাই ব্রাদার ইজ MBBS ডক্টর, है ना, MBBS ডক্টর। এইটো এতিয়া আমাৰ অপচন দি দিছে এ, তোমালোকক পৰীক্ষাৰ সময়ত দি দিছে, অথবা তোমালোকক কুৱেশ্যনত লিখা আছে যে আৰ্টিকেলৰ সহায়ত fill in the blanks with articles, এনেকুৱা লিখিব থাকিব, এনেকুৱা থাকে হা, fill in the blanks with articles। এতিয়া তুমি আৰ্টিকেল বুলি ক'লে তোমালোকে আৰু কি কৰিবা, একো নাই, ডাইৰেক্ট কি কৰিবা, এ এন ডাইৰেক্ট তিনিটাই হ'ব। আৰ্টিকেল ক'লে একো নাই, ডিটাৰমিনাৰ ক'লে বেলেগ হ'ব, কিন্তু আৰ্টিকেল ক'লে এ এন আৰু ডাইৰেক্ট তিনিটা এটা যিকোনো হ'বই হা, যিকোনো এটা হ'বই। ঠিক, তেতিয়া কি কৰিবা তোমালোকে, MBBS এই ফাৰ্ষ্টৰ যিটো লেটাৰ আছে সেইটো উচ্চাৰণটো কেনেকুৱা হয়, আগতে সেইটো ভাবি ল'বা হা।
এই ফাৰ্ষ্টৰ যিটো লেটাৰ দিয়া আছে ইয়াতে এইটো কি আছে এম হয় না এম এইটো তোমালোকে অলপ উচ্চাৰণ কৰাচোন এম 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 হয় না কি আহিছে আৰু যদি তোমালোকে অলপ কষ্ট হয় তেনেহ'লে ডাইৰেক্ট কি কৰিবা এইটো অসমীয়াত লিখিবা এইটোৰ উচ্চাৰণটো অসমীয়াত লিখিবা কি কৈছো অসমীয়াত লিখিবা কি কেনেকুৱা কি কৰিবা তোমালোকে জানা এইবিলাক কি ভাৱেল তেনেহ'লে এইটোতো মানে কি সৰ্বনাম মানে কি ভাৱেল ইংলিছত ভাৱেল কি কয় ভাৱেল হয় ভাৱেল কনসোনেন্টের কোনো কথা নাই হ্যাঁ ভাৱেল বা কনসোনেন্ট বাকি বাকি এইবিলাকৰ কোনো প্ৰয়োজন নাই এইটো হ'ল এব্রিভিয়েশন কি কৰা তোমালোকে ভাঙি দিয়া ভি ভিটো অসমীয়াত লিখা ব হ্ৰস্বকাৰে ভি ঠিক আছে এইটো কি কোনো ধৰণৰ হি আছে নাকি এইটো কোনো ধৰণৰ সর্বনাম নাই সর্বনাম নাই না নাই তেনেহ'লে ইয়াৰ আগত কি আহিব 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 যেহেতু ইয়াৰ আগত কি এইটো কোনো ভাৱেলৰ সিস্টেমে নাই ব হ্ৰস্বকাৰে বি তোমালোকে কি আছে ক্লিয়াৰ মেট্ৰিকৰ চাগে 2-3 মাৰ্ক থাকিব আৰু হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 4-5 মান থাকিব ঠিক আছে আর একটা দিদি হ্যাঁ My sister is MA এটা কি লিখিবা কোৱাচোন এইটো আগৰ নিচিনা MA M2 হয় অসমীয়াত লিখিবা এ এ মই এম ঠিক আছে এই M2 অসমীয়াত লিখি ললো আৰু এই ফাৰ্ষ্টৰ লেটাৰটো চোৱাচোন এইটো কি ভাৱেল তেনেহ'লে এম কৰিলো ঠিক আছে ক্লিয়াৰ ইয়াৰ পৰা কিন্তু মাৰ্ক থাকিব 9 আৰু 10 হা 9 10 একেবাৰে হাইছে মাৰ্ক থাকিব সকলোৰে বাবে ইম্পৰ্টেণ্ট এইটো বিএসসি ৰ আগত কি থাকিব এই যে শৰ্টকাট বি এছ সি এটাৰ আগত কি থাকিব গাড়ী কি থাকিব এই থাকিব কি হল এইটো কি লিখিছো মই ইউ এছ এইটো আকৌ এনেকুৱা ধৰিলে নহব এইটো আকৌ কি USA United Kingdom এইবিলাকৰ আগত দা হ'ব ঠিক আছে এইবিলাক দেখাতে মানে বোঝা যায় যে এইবিলাক USA UK ঠিক আছে থাকিব এইবিলাকৰ আগত এন বা এ দিলে এন দিলে কি হ'ব
তোমাৰ মতেতো শুদ্ধ, সকলৰ মতে শুদ্ধ নহ'বও পাৰে, সেইকাৰণে তোমাক কি দিব, 0 এটা দিব আৰু এটা দিব 0। আহোতে আমলেট বনাই খাই আহিবা, ঠিক আছে? মনত থাকিব আজি কি কি বনাইছো, এনৰ ব্যৱহাৰ শিকাইছো, এই ব্যৱহাৰ শিকাইছো, হয়নে? আৰু কিছুমান কি আছে চোৱা, এইচ বৰ্ণৰ পিছত, এইচ লেটাৰৰ পিছত যদি ভাৱেল থাকে, কি কৈছো, এইচ বৰ্ণ মানে এইচ লেটাৰটোৰ পিছত যদি ভাৱেল থাকে, কি কৈছো, বৰ্ণৰ পিছত যদি ভাৱেল থাকে আৰু এইচৰ উচ্চাৰণটো যদি চাইলেণ্ট থাকে মানে উজ্জ্ব থাকে মানে উচ্চাৰণটো নহয়, তেনেহলে তাৰ আগত কি হব, এই ভাৱেলৰটোৱে পৰা আৰম্ভ হব, কি হব, এন আহিব। তাৰমানে এইটো উচ্চাৰণটো কি হৈছে, অনেষ্ট, এইটো হনেষ্ট নহয়, এইটো কি হৈছে, অনেষ্ট, এইটো হনেষ্ট নহয় কিন্তু হা, এইটো হনেষ্ট নহয়, এইটো কি, অনেষ্ট, অনেষ্ট। এইটো কিন্তু বহুত ইম্পৰ্টেন্ট বস্তু হা, বহুত ইম্পৰ্টেন্ট বস্তু। এইটো এনেকুৱা থাকে পৰীক্ষাৰ সময়ত, এইটো এনেকুৱা থাকে, হি ইজ এনেকুৱা থাকে, হি ইজ ডেছ অনেষ্ট মেন, অনেষ্ট মেন, সাধু মানুহ। অনেষ্ট মানে কি, অনেষ্ট মানে সাধু, সাধু মানে বেয়া কাম নকৰে ন, সদায় ভাল কাম কৰে, হয়নে, সত্যবাদী মানুহ, এইবিলাক অনেষ্ট বুলি কয়, ঠিক আছে? কি হয় তোমালোকৰ, বুজি পাইছা? কিন্তু এইটো চোৱা, ছাৰ তেনেহলে হোটেলৰ আগত কি বহিব, কিছুমানে কি কয় জানা, হোটেলৰ আগত পানৰ দোকান বহে, বুজি পাইছা? আমি শুনছো যে হোটেলৰ আগত এ এন দা কোনটো বহিব, হা, কিছুমানে কয় ছাৰ হোটেলৰ আগত পানৰ দোকানে বহে, হোটেলৰ আগত পানৰ দোকান বহে, বুজি পাইছা? নাই তেনেকুৱা নহব, এইটো হোটেল, এইটো হোটেল নহয়, এইটো উচ্চাৰণটো কি, হোটেল নহয়, এইটো কি, হোটেল। চাবাচোন হোটেলৰ আগত এনেকুৱা লেখা থাকে, হোটেল, হয় না, এইটো কি হোটেল লেখা থাকে নেকি, কি লেখা থাকে, হোটেল লেখা থাকে, তেনেহলে ইয়াৰ আগত এ হব, ইয়াৰ আগত কি হব, এ হব, ঠিক আছে? এটাৰ আগত কোনটো, এটাৰ আগত এ হব, আৰু অনেষ্ট, উচ্চাৰণটো চোৱা, অনেষ্ট, অনাৰেবল, অনাৰেবল, এইবিলাকৰ আগত কি আহিব, এন আহিব। এই যে উচ্চাৰণটো নহবই, যেতিয়া এই উচ্চাৰণটো নহব তেতিয়া কি আহিব তাৰ আগত, এন আহিব, ঠিক আছে? বুজি পাইছা? আজিলৈ ইমানেই, নেক্সট ক্লাছত আমি দা ব্যৱহাৰ শিকাম, তোমালোকে অনলাইন ক্লাছ কৰি থাকিবা, তোমালোকৰ লাভ হব না, ঠিক আছে, বাই। আৰু তোমালোকে হেৰি কৰিবা, মানে মই ইউটিউবত লিংক দিম, সেইটো লিংক তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'টো লাইক কমেন্ট কৰি থাকিবা, ঠিক আছে? আৰু মানে হোৱাটছআপ গ্ৰুপ আমাৰ যিটো আছে, সেই গ্ৰুপত জইন থাকিবা, ঠিক আছে?